हेलो एवरीवन मोर अन्य এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। আজি মাহতে প্ল্যান কৰিলে যে বলা ক'বাত বাহিৰত খাবলৈ যাওঁ, তো হেহে ওলালো। এয়া হৈছে মোৰ মা মানে সাসু মা আৰু এইফালে পাপা আৰু হাজবেণ্ড, আমি চাৰিটা একেলগে ওলাই গলো খাবলৈ বাজৈ হোটেলত। তাৰপিছত গাড়ী চাৰি পাৰ্ক কৰি পেলাই আমি সোমাই আহিলোঁ ভিতৰলৈ। সোমাই দেখা পালোঁ ইমান মানুহ, কিন্তু ভাল চিট এটাই পালোঁ। এয়া ল'লোঁ ভাত দালি ভাজি, কিন্তু মেইন বস্তুটো হৈছে পৰ্ক। মই ল'লোঁ তিল গাহৰি আৰু এইফালে মা আৰু ল'লে মছলা পৰ্ক, আৰু পাপাই মাছ খালে আৰু এয়া খালোঁ। খাই পেলাই বহুত ভাল লাগিলে, বহুত টেষ্টি হয়, কিন্তু আপোনালোকেও আহিব পাৰে ইয়াতে। আৰু বহুত গৰম আছিলে পিছে। দেন আমি যাব ওলালোঁ এতিয়া ঘৰ। আমাৰ ঘৰৰ পৰা বাজৈ হোটেল ইমান বেছি দূৰ নহয়, খুব বেছি 6-7 কিলোমিটাৰ। আৰু এই বিল্ডিংটো যে দেখিছে এইটো হৈছে অতিথি লজ, মোৰ হাজবেণ্ডৰ লজ হয়। আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই ভালকৈ দেখাম বাৰু। আৰু এয়া পাণৰ দোকান দেখি পেলাই যে মোৰ ইমান মিঠা পাণ খাব মন গ'ল, সেইকাৰণে এখন মিঠা পাণ ল'লোঁ। তাৰপিছত খাব লওঁতে আহিছে, খাই বোলে, সেইকাৰণে আধা মোৰ পৰা লৈ ল'লে জানেনে, মই আধাহে পালোঁ। আৰু তাৰপিছত খাই বৈ তাৰপিছত ঘৰত যাব ওলালোঁ। ঘৰো পালোঁ। তো আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।